উপস্থিত আছো আজি চুঙাজানত লিম্বু মহাসভাৰ অসম গোলাঘাট জিলা উদ্যোগত তথা চুঙাজানত দ্বিতীয় বাৰ্ষিক অধিৱেশনত লিম্বুসকলে কেনেকৈ ধৰণে এই অধিৱেশন পাতে আমাৰ মাজত উপস্থিত আছে জিলা সভাপতি গোলাঘাট জিলাৰ সভাপতি মই তেওঁৰ ক্ষেত্ৰৰ পৰা পোনপ্ৰথমে জানিব বিচাৰিম এই অধিৱেশন কেনেকৈ কি আপোনালোকে কি কৰিছে কি সিদ্ধান্ত হৈছে কেনেকৈ ধৰণে আপোনালোকে সমাজ আগবঢ়াই নিব। নমস্কাৰ ৰাইজৰ সংবাদ চেনেলক মই প্ৰথমে ধন্যবাদ দিব বিচাৰিছোঁ। মই গোলাঘাট জিলা লিম্বু মহাসভা অসমৰ সভাপতি বিষ্ণু কুমাৰ লিম্বু ইয়েটেন। দুদিনীয়া কাৰ্যসূচীৰে আমি গোলাঘাট জিলা লিম্বু মহাসভা অসমৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশনী গোলাঘাট জিলাৰ তৃতীয় ককপকোৱা টংনাম বুলি আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি উদযাপন কৰিব গৈ আছোঁ বা উদযাপন হৈ আছে। আজি জানুৱাৰী 17 তাৰিখে আমাৰ ৰাতিপুৱাৰ পৰা 9টা বজাত আমাৰ চাফ চাফা অভিযান আছিল। 10টা বজাত আমাৰ লিম্বু মহাসভা অসমৰ পতাকা উত্তোলন আছিল। 9:30 বজাত এনে কৰি আমাৰ শ্বহীদ তৰ্পণ জুবিনদাৰ স্মৃতি তৰ্পণ, তাৰপিছত আমাৰ ইউমা সেৱা বুলি এটা অনুষ্ঠান আছিল বৃক্ষৰোপণ, তাৰপিছত আমাৰ মনধুম চেমিনাৰ বুলি এটা বজাৰ আমাৰ কাৰ্যসূচী আছিল। ইতিমধ্যে সমাপন হৈ গ'ল। এতিয়া 8টা বজা ৰাতি আমাৰ জিলা সমিতিৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশনৰ আমাৰ ডেলিগেট ছেশ্যন আছে। তাৰপিছত আমাৰ আজি কাৰ্যসূচী সমাপন হ'ব। অহাকাইলৈ 18 জানুৱাৰী দিনা আমাৰ ৰাতিপুৱা 9টা বজাত চাফ চাফা অভিযান পৰা আৰম্ভ কৰি আমাৰ দিনৰ 2টা বজাত মুকলি সভা আছে। তাৰপিছত সন্ধিয়া 7টা বজাৰ পৰা আমাৰ পিংকি বেগা আৰু তাৰাবীৰ চেৰেং চংবাং শিল্পীদ্বয়ৰ দ্বাৰা আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। আৰু এই অনুষ্ঠানটি আমাৰ লিম্বু সম্প্ৰদায়ৰ ককপকোৱা টংনাম মানে হৈ গ'ল আমাৰ নতুন বছৰ শুভাৰম্ভ আৰু ভোগালী বিহুৰ উল্লেখ আৰু আমি মাঘ মাহৰ পৰা লিম্বু সমুদায়সকলৰ নতুন বছৰ শুভাৰম্ভ হ'ব। সেইকাৰণে আমি সকলোৱে ঘৰে ঘৰে আগত আমি পাতি আছিলোঁ। ককপকোৱা মানে আমাৰ হৈ গ'ল এটা গছৰ নাম, এটা গছৰ ফুল। তাৰপিছত মাঘ মাহক আমি ককপকোৱা বুলিও কওঁ। তাৰপিছত আমাৰ নতুন বছৰ শুভাৰম্ভ হ'ব। পিছে আমি ঘৰে ঘৰে পাতি আছিলোঁ, কিন্তু আজিৰ তাৰিখত ককপকোৱা টংনাম মানে হৈ গ'ল এটা উৎসৱ। আমি সকলোৱে একেলগে হাঁহি হেলা ৰঙে মঞ্চত আহি আমি এই অনুষ্ঠানটি পাতিবলৈ আমি আজিৰ তাৰিখত একেবাৰে জৰুৰী বুলি অনুভৱ কৰি আমি মঞ্চলৈ হয়, সুন্দৰ তেখেতে আমাক বুজাই দিছে কি হৈছিলে। আমাৰ মাজত কেন্দ্ৰীয় প্ৰতিনিধি আছে, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক উপস্থিত আছে। হয়, আপোনাৰ পৰা জানিব বিচাৰিম কেনেকৈ কি ধৰণে আজি অধিৱেশন চাগে অধিৱেশনত আজি সিদ্ধান্ত হ'ব, নতুন কমিটি চাগে গঠন হ'ব, কেনেকুৱা কি অলপ ৰাইজে জানিব বিচাৰে। সৰ্বপ্ৰথমে মই ৰাইজৰ সংবাদক কৰ্মীক ধন্যবাদ দিছোঁ। আজি বিশেষভাৱে প্ৰতিনিধি সভা আমি খন্তেক সময়ৰ পিছতে আমি অনুষ্ঠিত কৰিম। আৰু যি আগত জিলা সমিতি আছিল সেই জিলা সমিতি আজি ভংগ হ'ব আৰু আজি এটা সক্ৰিয় আৰু সুস্থ আৰু সবল এটা আমি গোলাঘাট জিলা লিম্বু মহাসভাৰ সমিতি গঠন কৰিম। আৰু সেই সমিতিয়ে আগন্তুক 3 বছৰলৈকে যিখিনি আমাৰ জিলাত কৰিবলগীয়া লিম্বু জনগোষ্ঠীৰ কাম কাজ কৰিবলগীয়া আছে বা যিখিনি কৰিবলগীয়া আছে বা আমাৰ কলা সংস্কৃতিৰ পৰা লৈ ভাষাৰ পৰা লৈ আমাৰ সমাজক কেনেকৈ আগবঢ়াই লৈ যাব পাৰিবা বা ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা দিশত আগবঢ়াই লৈ যাব, সকলো দিশে আগবঢ়াই লৈ যোৱাৰ কাৰণে আজি সবল এটা কমিটি গঠন কৰাৰ সিদ্ধান্ত লৈ আমি প্ৰতিনিধি সভা খন্তেক সময়ত আমি আৰম্ভ কৰিছোঁ। আৰু লগতে আমাৰ মেইন উদ্দেশ্য হৈছে আপোনালোকে জানে আমি হৈছোঁ এটা ট্ৰাইবেল জনগোষ্ঠী। বিশেষকৈ আমি দুখন ৰাজ্যত, ভাৰতবৰ্ষৰ দুখন ৰাজ্যত ছিকিম আৰু ৱেষ্ট বেংগলত ইতিমধ্যে আমি এটা আমি ট্ৰাইবেল জনগোষ্ঠী বুলি অন্তৰ্ভুক্ত হৈ আছোঁ। আৰু লগতে আমাৰ লিম্বু মহাসভাৰ এটা আমাৰ উদ্দেশ্য আছে যে আমিও এটা অসমত থকা অসমীয়া সমাজৰ লগতেই আমিও লিম্বু এটা ট্ৰাইবেল জনগোষ্ঠীৰ লগত আমি সহবাস কৰিব বিচাৰোঁ। আৰু আমাৰ কামনাত থাকিব বা আমাৰ সমিতি যি লিম্বু সভাৰ সমিতি বা কেন্দ্ৰীয় সমিতিৰ এটা আমাৰ ডিমাণ্ড আছে যে আমিও যি
অসমৰ বা ভাৰতৰ সংবিধানে যিখিনি সুবিধা জনগোষ্ঠীক দি আছে সেই সুবিধাখিনি লিম্বুকো যাতে দিয়ক আৰু সেই উদ্দেশ্য লৈ আমাৰ লিম্বু সভা মহাসভা গঠন কৰা হৈছে। সুন্দৰ, তেখেতে গোটেই কথাখিনি তেওঁ বিতংভাৱে কৈ দিছে ৰাইজক তথা চৰকাৰক। আমি বিচাৰিম তেখেতৰ মনোকামনা সিদ্ধি হওক। আজি যিখন সভা হৈ আছে তাত যি প্ৰতিনিধিৰ দৌৰত আছে, যিজন সভাপতি হ'ব, আগন্তুক দিনত আমাৰ বিশ্বাস আছে লিম্বু সমাজৰ এজন ভাল সভাপতি হওক, যাতে গোলাঘাট জিলাখনৰ লগতে লিম্বু সমাজক যাতে আগুৱাই নিব পাৰে আমি কামনা কৰিম। ধন্যবাদ।